ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উন্মোচনৰ পূৰ্বে ডিব্ৰুগড়ৰ থানা চাৰিআলিৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সৰ্বসাধাৰণ লোকৰ সৈতে মত বিনিময় কৰাৰ পাছতেই ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ পতাকা উন্মোচন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পতাকা উন্মোচনৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গুৱাহাটীৰ পাছত ডিব্ৰুগড়, তেজপুৰ আৰু শিলচৰত নতুন ব্যৱস্থা হাতত লোৱাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ডিব্ৰুগড়ত অসম বিধানসভাৰ ভৱন নিৰ্মাণকে ধৰি আন্তঃগাঁথনি উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰি দ্বিতীয় ৰাজধানী ৰূপে গঢ়ি তোলাৰ কথা সদৰি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ডিব্ৰুগড়ত অসম বিধানসভাৰ নতুন ভৱন নিৰ্মাণকে আদি কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ জৰিয়তে আমি অহা ৩টা বছৰৰ ভিতৰত ডিব্ৰুগড়ত অসমৰ দ্বিতীয় ৰাজধানী তথা মহানগৰৰ ৰূপে আমি লৈ যাব বিচাৰিছো। তেজপুৰত ৰাজভৱন নিৰ্মাণ কৰাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেজপুৰত অসমৰ ৰাজ্যপালৰ বাবে ৰাজভৱন নিৰ্মাণ কৰি অসমৰ সাংস্কৃতিক ৰাজধানীৰ পৰিচয়েৰে আমি তেজপুৰত উদ্ভাসিত কৰিব বিচাৰিছো। শিলচৰত এটা সচিবালয়ৰ লগতে মুখ্য সচিবৰ কাৰ্যালয় নিৰ্মাণৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শিলচৰত আমি এটা সচিবালয় নিৰ্মাণৰ লগতে মুখ্য সচিবৰ কাৰ্যালয় শিলচৰত নিৰ্মাণ কৰি আমি বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ দূৰত্ব হ্ৰাস কৰি আমি অসমক এখন মহান ৰাজ্যলৈ লৈ যাব বিচাৰিছো। ইয়াৰ উপৰিও মাজুলী যোৰহাটৰ ওপৰত দলং, নুমলীগড় আৰু গহপুৰৰ মাজত আণ্ডাৰ ৱাটাৰ টানেল, ব্ৰহ্মপুত্ৰৰ তলেদি আণ্ডাৰ ৱাটাৰ টানেল, কাজিৰঙাৰ ওপৰেদি এলিভেটেড কৰিডৰ, মৰিগাঁও আৰু দৰঙৰ মাজত নতুনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, নাৰেংগী আৰু কুৰুৱাৰ মাজত সংযোজনেৰে গুৱাহাটীৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰক সংযোজন আৰু ধুবুৰী আৰু গোৱালপাৰাৰ মাজত ফুলবাৰীৰ দলং নিৰ্মাণেৰে বাংলাদেশ, অসম, ভূটানৰ মাজত ইকনমিক কৰিডৰ নিৰ্মাণৰ দৰে আমি দূৰগামী পদক্ষেপ হাতত লৈছো। দেশৰ গণৰাজ্য দিৱসৰ দিনাই অসমৰ ২৫,০০০ নামঘৰ আৰু উপাসনাস্থলীলৈ ৩ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটোতে অসমৰ ২৫,০০০ নামঘৰ আৰু উপাসনাস্থলীলৈ ৩ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ আমি সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো। গণৰাজ্য দিৱসৰ দিনটোতেই ৰাজ্যিক কৰ্মচাৰীলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। নতুন পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত হ'ব ৰাজ্যিক কৰ্মচাৰী। আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেঞ্চন স্কিম UPS স্কিম আমি আৰম্ভ কৰিব বিচাৰিছো, যাৰ জৰিয়তে ২৫ বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে ৫০% চাকৰিকালৰ দৰমহা, ৫০% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। ইফালে শিলচৰ গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰা হ'ব বুলি গণৰাজ্য দিৱসৰ ভাষণত ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। শিলচৰ আৰু গুৱাহাটীৰ মাজত দূৰত্ব ৫ ঘণ্টালৈ কমাই আনি শিলচৰ আৰু গুৱাহাটীৰ মাজত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ পৰিকল্পনা এই বছৰৰ ভিতৰতে
আমি বাস্তৱত ৰূপায়িত কৰিব বিচাৰিছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনী আৰু কৰ্মৰাজিৰ বিষয়ে ভাৰতৰ বিভিন্ন ভাষাত গ্ৰন্থ প্ৰকাশ কৰা হ'ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই বছৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনী আৰু তেওঁৰ কৰ্ম আৰু নৱ বৈষ্ণৱ আন্দোলনলৈ তেখেতৰ বৰঙণিক আমি তেখেতৰ গ্ৰন্থ, তেখেতৰ জীৱনীক আৰু তেখেতৰ কৰ্মক যজ্ঞক আমি ভাৰতৰ প্ৰতিটো ভাষালৈ ৰূপান্তৰ কৰি একোখনকৈ পুথি আমি ভাৰতৰ প্ৰতিটো ভাষাতে প্ৰণয়ন কৰাৰ বাবেও আমি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছো। গণৰাজ্য দিৱসৰ দিনটোতেই বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ ৰাজ্যবাসীলৈ উপহাৰ স্বৰূপে আগবঢ়ালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।